জীৱনৰ হেঁপাহেৰে অকাইছানে কি উভতি গৈ দেখিলো জীয়া অগণি কাজল প্ৰিয়া কাজল প্ৰিয়া কাজল নোকোৱাকৈ অনুভৱবোৰ যদি মানুহে বুজিলেহেঁতেন কিমান ভাল লাগিলহেঁতেন। আজি বছৰ বছৰ ধৰি কথাবোৰ কাজলক নোকোৱাকৈ থাকিলোঁ। এনেকৈ ৰৈ যাব নেকি মোৰ মনৰ কথাবোৰ? তুমি আনিছাকে বিয়া কৰাবা, কাজলক পাহৰি যাবা। তুমি খোৱা মৰম, তুমি মোক প্ৰমিছ কৰা, নহ'লে মই কেতিয়াও জীয়াই নাথাকিম। খোৱা মৰম, তুমি মোক প্ৰমিছ কৰা। আনিশা, তুমি ইমান ৰাতি এনেকৈ বহি আছা? যেতিয়া লাইফৰ সকলোতকৈ বেছি এক্সপেক্ট কৰা বস্তুটোৱে নাইকিয়া হৈ যায়, তেতিয়া কি দিন আৰু কি ৰাতি। নোহোৱা হৈ গৈছে বুলি কিয় ভাবিছা? মইতো তোমাৰ কাষতেই আছো। কাষত থাকিও তুমি নাই মৰম। তুমি যদি কাজলৰ লগত হেপী, তেনেহ'লে অ'কে। মই এনেদৰেই তোমাক সুখত চাই লাইফটো পাৰ কৰিম। নাই আনিশা, মই কোনো কাজলৰ কাষত নাই। মই একেবাৰে তোমাৰ ওচৰলৈ গুচি আহিছোঁ, একেবাৰে। তেনেহ'লে ইমান কষ্ট কিয় দিছিলা মৰম? কিয়? মই ইমান অশান্তিত আছিলোঁ। এনেকুৱা লাগিছিল যেন মোৰ সকলো শেষ হৈ গ'ল। মোক আকৌ এৰি থৈ নোযোৱাতো? নেযাওঁ আনিশা, কেতিয়াও নেযাওঁ। সদায় মই তোমাৰ লগত এনেদৰেই থাকিম। এতিয়াও একো শেষ হৈ যোৱা নাই মৰম। আংকেল আণ্টিক কৈ এইকেইদিনতে আমাৰ ৰিং চেৰিমনিটো ঠিক কৰি পেলোৱা। হ'ব, তোমালোকে যিদৰে বিচাৰা তেনেদৰেই হ'ব। এতিয়া আহা ভিতৰলৈ। ব'লা। মেঘা, যোৱা দুদিন মোৰ গাটো বৰ বেয়া আছিল বুজিছা। আৰু এটা কথা, পৰহি দিনটো বৰ ভাল বুজিছা। আৰু মৰম আৰু আনিছাৰ এই ৰিলেশ্যনটোত যিহেতু আমাৰ দুইখন ঘৰৰ একো আপত্তিয়েই নাই, তেতিয়াহ'লে পৰহিৰ দিনটোতে আমাৰ ঘৰখনতে ৰিং চেৰেমনিটো কৰি দিওঁ। অঁ, বঢ়িয়াকৈ পাৰ্টি এটাও এৰেঞ্জ কৰিম। আচলতে কি জানা, শুভ কামবিলাক সোনকালে হ'ব লাগে। নাই 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 নাই, তুমি একো চিন্তা কৰিব নালাগে। গোটেইখিনি এৰেঞ্জমেণ্ট ময়ে কৰিম। অ'কে অ'কে, বাই বাই। তনুজা, এই একেটা প্ৰশ্ন মই তোমাক সোধোঁ, ইমান খৰখেদাকৈ সকলোবোৰ কৰা ভাল হ'বনে? তুমি একেবাৰে বুজি নোপোৱা অৰিন্দম। মৰম এতিয়া ইমানো ডাঙৰ হোৱা নাই, আৰু এইটো বয়সত হঠাতে মন চেঞ্জ হ'ব পাৰে। আকৌ তেনেকুৱা কিবা এটা হোৱাৰ আগতে মই ৰিং চেৰেমনিখন কৰি থ'বলৈ বিচাৰিছোঁ। কিন্তু বিয়াৰ আগতে এবাৰ এনিছাৰ মাক দেউতাকক ফেচ টু ফেচ লগ পালে ভাল আছিল নেকি? তেওঁলোককতো লগ পায়ে থাকিম, আগতেও পাইছোঁ। কিন্তু এতিয়া মষ্ট ইম্পৰ্টেণ্ট হৈছে আনিশা, কাৰণ তাই এতিয়া এই বৰুৱা ফেমিলিৰ বোৱাৰী হৈ আহিব। তুমি ঠিকেই কৈছা। তুমি এবাৰ এনিছাৰ লগত কথা পাতিবাচোন। সেইদিনাৰ ইনচিডেণ্টটো লৈ তাই বেয়া পাই থকা নাইতো? নাই নাই, তুমি সেইবিলাক চিন্তা নকৰিবা। মৰম আৰু আনিছাৰ মাজত ভালকৈ সকলোবোৰ বুজাবুজি হৈ গৈছে। আনিশা ইমান মেচিয়ৰ, তাই সকলোখিনি কথা বৰ ভালদৰে বুজি পাইছে। সেইবাবে ইমানবোৰ হৈ যোৱাৰ পাছতো
তাই মৰমৰ লগত ভালকে কথা পাতিছে বাৰু কোৱাচোন মোৰ ল'ৰাৰ ৰিং চেৰেমনিৰ কাৰণে তোমাক মই কেনেকৈ হেল্প কৰিব পাৰোঁ আগতে তুমি গৈ তোমাৰ অফিচৰ কামবিলাক শেষ কৰি লোৱাচোন অলপ পিছতে ফোন কৰি মই তোমাক গোটেই প্লেনিংবিলাক জনাই আছো অ'কে মেডাম মই এতিয়া অফিচলৈ ৰেডি হওঁগে বাই 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 ৰাতিপুৱা আইতাৰ লগত মিলি প্ৰথমে গাখীৰ খীৰাব লাগিব তাৰপিছত পথাৰত ছাগলী এৰাল দিব যাব লাগিব তাৰপিছত আকৌ ছাগলী পানী খুৱাব যাব লাগিব তাৰপিছত আকৌ মানে গোটেইবোৰ কাম ময়ে কৰিব লাগে আৰু মতা মানুহ অকল ময়ে যে ঘৰত সেইটো কাৰণে চব কাম মোৰ ওপৰতে পৰে বৰ দিগদাৰ দেই ঐ দাদা অকলে অকলে কি লেবলে পাই আছ তই নাই অ' মই কামবোৰ হিচাপ কৰি আছো মোৰ মাথাৰ ওপৰতে চব নহয় জানো আইঅ সেইকাৰণে তোৰ ওপৰতে চব পৰিছে ন মই আৰু আইতা মানে ঘৰত এনেয়ে থাকো মতা মানুহেতো চব কাম কৰে ন সেইকাৰণে মই কওঁ হয় দে চব তয়ে কৰ আভন্তি কাম এটা কৰি দিবি কি ক মোৰ পিঠিটো অকণমান ঘঁহি দিয়ে বলচোন এতিয়া মানে মোৰ আৰু বেলেগ কাম নাই তোৰ পিঠিহে ঘঁহি থাকিম এতিয়া মই নোৱাৰো মই ৱা এইটোতো এটা কামেই দেচোন আজি চা মোক মৰমে ভাল পায় কাৰণেহে তোক বেয়া কৰিবলৈ লৈছে মোক আকৌ মৰমে বৰ মৰম কৰে নহয় সেইটোৱে কাৰণ সেইকাৰণে মোক লগত লৈ তোৰ ওচৰলৈ গৈছিলে অঁ হ'ব দে তোক ভাল পাই কাৰণেহে মোক বিয়া পাতিব লৈছে অঁ সঁচা কথা পাগলটো ঐ তোৰ যদি পিঠি ঘঁহি দিব লাগে অ। এতিয়াই বল অ। কলৰ পাৰত দীঘল দি পৰি দিবি অ। একেবাৰে শিলগুটি দি ভালকে ঘঁহি দিম এতিয়া আৰু টেনশ্যন নাই বৌয়ে আনিছালৈ ফোন কৰিলে এতিয়া আৰু তোমাক কোনে পায় কিন্তু ভাবি চাইছানে সি মনত বৰ কষ্ট পোৱা নাইনে ক'তনো কষ্ট পাইছে গাঁৱৰ ছোৱালীজনীয়ে কিবা আশাত তাক বন্দী কৰি ৰাখিছিলে কিন্তু নোৱাৰিলে মৰমে কৈছে নহয় তাইৰ হেনো বিয়াও ঠিক হৈ আছে তাৰ পাছতো বৌয়ে তাক জোৰ কৰাৰ কাৰণেহে সি অনিচাক বিয়া কৰাবলৈ ওলাইছিল তাৰ বাহিৰে আৰু একো অন্য কাৰণ নাই কাৰণ যিয়ে নহওক অৱশেষত আনিছাই এখন ঘৰৰ বোৱাৰী হ'বলৈ গৈ আছে চাইৰা ইমান পলিটিক্স কিন্তু ভাল নহয় সাৱধান কৰি দিলোঁ হ'ব তুমি তোমাৰ কাম কৰা আৰু মই মোৰ কাম কৰোঁ মোৰ কাম কৰিয়ে আছোঁ কিন্তু তোমাৰ কিছুমান কাৰুকাৰ্য দেখিলে মোৰ হজম নহয় বেলেগৰ হাজবেণ্ডে নিজৰ ৱাইফক সকলো কামতে ছাপোৰ্ট কৰে আৰু তুমি ভাল কাম কৰা হ'লে তোমাকো ছাপোৰ্ট কৰি থাকিলোহেঁতেন কিন্তু বেয়া কামক মই কেতিয়াও ছাপোৰ্ট নকৰোঁ লাগে সেয়া মোৰ ৱাইফেই হওক বা অন্য কোনোবা ইমান চিধা হ'লে কেনেকৈ হ'ব অবিনাশ অলপতো বেকা হ'বই লাগিব যিদিনা তোমাৰ মুখাখন খোল খাব সেইদিনা মই তোমাৰ অৱস্থাটো চাম ইমানবোৰ জানি বুজিও হাজবেণ্ড কাৰণে ৰেছপনচিবিলিটিৰ খাতিৰত এতিয়া সকলো সহ্য কৰি আছোঁ হ'ব তোমাৰ আৰু এইবিলাক কথা শুনিবলৈ মোৰ সময় নাই পৰহিলৈ ৰিং চেৰিমনি আছে গতিকে মোৰ ঢেৰ প্লেনিং আছে যোৱা তুমি প্লেনিঙৰে মানুহ যোৱা নতুন নতুন প্লেনিং কৰা কি কলি হা কাৰ লগত এক্টৰ মমৰ লগত কি কালি আহি আমাৰ ঘৰৰ লগত কথা পাতি গৈছে কোনোবাই কাৰোবাক ইমান বেছি ভাল পাব পাৰে মই যে মানে তোক কৈ বুজাব পৰা নাই মই যে কি ক'ম তোক হ'ব তোৰ মনৰ কথাবোৰ বুজি পাইছোঁ ইমান বহলাই নকলেও হ'ব ৰ'বলৈ নাই উঠ তোক কাজলে কথাবোৰ কৈছে নাই উপম কিনো কথা এই নকবি আৰু বহুত ভাল খবৰ এটা এই কি খবৰ সেইটো ক
ভাল খবৰটো এইটোৱে যে ভণ্টি বিয়া ঠিক হৈ গ'ল নহয়। কি ক'লি? হা? কাৰ লগত? এক্টৰ মমৰ লগত। সি কালি আহি আমাৰ ঘৰৰ লগত কথা পাতি গৈছে। ভণ্টিও মান্তি হৈছে। কি? এতিয়া মৰমে ঘৰৰ মানুহ লৈ আহি সকলো কথা বতৰা পাতিলে এতিয়া বিয়া আৰু। ঐ এইবোৰ কেতিয়া কেনেকৈ হ'ল? মই যে কথাবোৰ একো গমেই নাপাওঁ। কথাবোৰ সঁচা নেকি বাৰু? অ' সঁচা আকৌ। আমাৰ ঘৰত যে কেনেকুৱা ফূৰ্তি এইকেইদিন। টিভিত ওলাই থকা একটা আমাৰ ভণ্টিক বিয়া পাতিব। কাজলৰো খুব ফূৰ্তি ন? অ' কেলে ফূৰ্তি নালাগিব আকৌ, বহুত ফূৰ্তি। হা? মনটো যে মাৰি পেলালি বোলা ভাল পোৱা নাই। অঁ ভাল কিয় নালাগিব? ইয়াত দেখুৱাই দেখুৱাই ফূৰ্তি কৰিম নে? ভালেই ঘৰখন পাইছ দে। অ' মৰমে যে ভণ্টিক ইমান সুখত ৰাখিব হয় নাই, বহুত ভাল লাগিছে। থাকক দে, তাই সুখত থাকিলে মোৰো ভাল লাগিব। ঐ তই ইয়াতে থাকিবিনে মোৰ লগত যাবি? অ' মই নাযাওঁ, তোক কথাখিনি ক'বলৈহে মই ইয়ালৈ আহিছিলোঁ। এইডোখৰ মই গুচি যাম, তই যাগে যা। তই যা, মই যাওঁ দেই, তই আহিবি। আৰু ভাড়াটো মই তোক পিছত দি দিম। বাই বাই। তই কথা কোৱা নাই ৰাতি, বুকুত সানি থৈ গৈছ। কাজলে হঠাৎ এইবোৰ। ঐ মেও, বেছি হৈছে তোৰ। কিয় গোটা মাৰি দিলি? কথা পেটত ৰখাটো বেছি হৈছে। ঐ কি পেটত কথা ৰাখিছো মই? হে? ঘৰলৈ আহি মৰম বৰুৱাই মৰমেৰে কথা পাতি গ'ল। বিয়াও আধা আধি খাটাং হ'ল আৰু মই গমেই নাপালোঁ। অঁ সেইটো কথা নহয় মেও। তেওঁলোক আহিলে কথা পাতিলে সেনেকুৱাই আৰু মোৰ লগত কথা পতা নাই নহয়, চিধা আইতাৰ লগত কথা পাতিছে। তাই একো গমেই নাপায়। বিয়া পতাৰ পিছতহে গম পালিহেঁতেন ন? কিনো বলকি থাকো। চাহা মৰম দা সেইদিনাখন ৰাতিপুৱাই আহিছে। মই পথাৰতে আছিলোঁ। মৰম দা আহি মোৰ ওচৰত গৈছে আৰু জানো মোৰ লগত মৰম দা নহয়, বৰষুণতো তিতিছে। তেওঁ যে মোৰ নিচিনাই বৰষুণৰ পাগল জানো। হয়নি? অঁ শুন না মেও, তেওঁ যেতিয়া মোক কথাবোৰ কৈছে, মোৰ নহয় বুকুখন ইমান ধপধপাইছিল, হাতে কঁপিছিল নে ভৰিয়ে কঁপিছিল, ভোকে লাগিছিল নে পিয়াহে লাগিছিল, মই একো ধৰিব পৰা নাছিলোঁ। ঐ মেও, কোনোবাই কাৰোবাক ইমান বেছি ভাল পাব পাৰে, মই যে মানে তোক কৈ বুজাব পৰা নাই। মই যে কি ক'ম তোক। হ'ব, তোৰ মনৰ কথাবোৰ বুজি পাইছোঁ। ইমান বহলাই নকলেও হ'ব। ঐ বৰ একেবাৰে প্ৰেম বুজি পোৱাটো। অঁ তো অন্ততঃ তাইৰ ফালৰ পৰা নহ'লেও মোৰ ফালৰ পৰা মইতো নিজতকৈ বহুত বেছি ভাল পাওঁ ন। তোক মৰমে কিমান ভাল পায় হা? তাতকৈ এই বুজাব নোৱাৰোঁ, বহুত বেছি। মিও গত মাৰিব আহিছিলি মোক, গত মাৰিব আহিছিলি, নিজে পেটত কথা পুহি থৈ দিয়ে। ঐ তই এতিয়ালৈকে মোক কোৱা নাই কোন ছোৱালী ক না, এতিয়াই খাটাং কৰি দিম। কচোন কোন ছোৱালী? তইতো মোক কোৱা নাই। আৰু তাই বহুত কষ্টত ডাঙৰ হোৱা ছোৱালী। মই তাইক ভাল পাওঁ বাবে তাইৰ কথা ইমানেই ভাবোঁ যে মই মাছে মাংসই হাঁহে মাহে খালেও তাইৰ আগত সদায় নাই খোৱা বুলিয়ে কওঁ। কাৰণ মই জানো তাই হয়তো অকণমান ভাজি বা হয়তো অকণমান পিটিকাই ভাত খাইছে। গধূলি আমাৰ নামঘৰত দবাটো বাজোতে আপোনা আপুনি তাইলৈ প্ৰাৰ্থনাটি ওলাই আহে, তাই ভাল হওক। ঐ মেও, কপাল গম পাইছনে? তাইৰ কপাল। তই যে ইমান বেছি ভাল পাওঁ। কোন হয় কনা, মোৰো জানিব মন গৈছে। তই কৈ দেচোন। কম ৰহ, তাইও এইবোৰ একো নাজানে।
আৰু ক'লেনো লাভ কি হ'ব? কোনোবাই কিজানি তাইৰ মনত জেতুকা ৰংবোৰ সানিয়ে গ'লহি। ঐ মেও, তই মোক এদিন কৈছিলি যে জেতুকাৰ ৰংবোৰ খন্তেকীয়া, আৰু এবাৰ চেষ্টা কৰি চাব পাৰ। অকৰাটো কৰবাৰ জানিব লাগিছিল নহয় কোনোবা ছোৱালী এজনী। ভাবি আছোঁ, আৰু ভাবি থাকোঁতে থাকোঁতে সময়বোৰ কেনেকৈ পাৰ হৈ গৈ আছে ধৰিবই পৰা নাই। সময় বস্তুটোৱে এনেকুৱা মৰম। তুমি আকৌ সেই গাঁৱৰ ছোৱালীজনীৰ কথা ভাবি থকা নাইতো? চিনেমাৰ হিৰো সি, এইবোৰত ছোৱালী বিচাৰি নাপালে, আহি আহি আমাৰ ইয়াতহে পালেহি। যাৰ লগত মই বছৰ বছৰ ধৰি তাক তই এবাৰ কথাখিনি কৈ চাবি নেকি? আনিশা, অকলে অকলে ৰুমটোৰ ভিতৰত কি কৰি আছানো? ভাবি আছোঁ, আৰু ভাবি থাকোঁতে থাকোঁতে সময়বোৰ কেনেকৈ পাৰ হৈ গৈ আছে ধৰিবই পৰা নাই। সময় বস্তুটোৱে এনেকুৱা মৰম। তুমি আকৌ সেই গাঁৱৰ ছোৱালীজনীৰ কথা ভাবি থকা নাইতো? তাইৰ কথা ভাবিবলগীয়া কি আছে? তোমাক দেখোন কৈছোঁৱেই, তাৰ বিয়া অলৰেডি ঠিক হৈ আছে। তথাপিও তোমাৰ মনততো বেয়া লাগিবও পাৰে। বেয়া? নাই নাই, তোমাৰো যে কথা। বাৰু বাৰু, এতিয়া বাকী প্লেনিংবোৰ গম পাইছানে নাই? কি? পৰহিলৈ আমাৰ ৰিং চেৰেমনি। পৰহিলে? মোক কোনে একো জনোৱাই নাই যে? অলপ আগতে আণ্টিয়ে মাহীহঁতৰ লগত ডিছকাছ কৰিছিল। তুমি সঁচাকৈ একো গম নোপোৱা? কালি ৰাতি মায়ে কম দিনৰ ভিতৰতে ৰিং চেৰিমনি কৰাৰ কথাটো কৈছিলে, কিন্তু পৰহিলে হ'ব বুলি গম পোৱা নাছিলোঁ। তোমাৰ মুখৰ পৰাহে গম পাইছোঁ। মোৰ যে ইমান ভাল লাগি আছে নহয়, আমি ফ্ৰেণ্ডৰ পৰা এটা পাৰফেক্ট কাপল হ'বলৈ গৈ আছোঁ। পাৰফেক্ট কাপল? তোমাৰ কি অলপো ভাল লগা নাই নেকি? মুখত হাঁহি নাই কিয়? সঁচাকৈ মোৰ বহুত ভাল লাগিছে। তোমাৰ মোৰ ৰিলেশ্যনশ্বিপটোৰ বাবে মা বহুত হেপী। তাতকৈ মোক আৰু কি লাগিছে? আণ্টিয়ে বহুত ছাপৰ্ট কৰিছে আমাৰ ৰিলেশ্যনটো। বাই দ্য ৱে, আমি দুটা অলপ শ্বপিঙলৈ যাম হা। আণ্টিয়ে পৰহিৰ বাবে আমাক যি যি লাগে পচন্দ কৰি কিনি আনিবলৈ কৈছে। ঠিক আছে, মোক অলপ সময় দিয়া, মই ৰেডি হৈ লওঁ। অ'কে। আহিল, কথা পাতিল, এতিয়া বিয়াও হ'বগৈ। ব্ৰেণ্ডেড সিহঁতবোৰ, 1 মিনিটত চব ঠিক হৈ যায় সিহঁতৰ। আৰু মই বছৰ বছৰ ইমানটো আছিলোঁ। তেতিয়াৰ পৰাই তাইৰ প্ৰতি কিবা এটা আছিল মনত, আৰু আজি সেইকাৰণে মই তোক কৈ আছিলোঁ, কৈ দে। কিন্তু তোৰ গোটেই ভাবোতে ভাবোতে বছৰে পাৰ হৈ গ'ল। চিনেমাৰ হিৰো সি, এইবোৰত ছোৱালী বিচাৰি নাপালে, আহি আহি আমাৰ ইয়াতহে পালেহি। যাৰ লগত মই বছৰ বছৰ ধৰি তাক তই এবাৰ কথাখিনি কৈ চাবি নেকি? এতিয়া আৰু এইবোৰৰ সময় ক'ত? তাইও তাক লৈ বহুত কিবা কিবি ভাবি পেলালে। এতিয়া মই ক'বলৈ গ'লে মনত দুখে পাব তাই। আৰু তই যিখিনি কষ্ট পাইছ সেইখিনি? মোৰ কষ্টৰ কথা বাদ দে, তাই যদি যাবলৈ বিচাৰিছে আৰু যাওক দে।
আজিকালি সেইবোৰ দিন নাই বুজিছ নিজে ভাল পোৱাজনী বেলেগৰ হাতত গতাই দিবলৈ কৈ দে না কৈ দিলেনো কি আপত্তি আছে হয় গুৱাহাটী নহয় ৰঙাপানী তোৰ দুখন মই খাম বাপ। মই টেনশ্যনত আছোঁ আৰু তই কি বলকি আছ ঐ শুনছা যদি তই মোক বুজাব নোৱাৰ নুবুজাবি আৰু তোক কেনেকৈ বুজাব লাগে কেঁচুৱা কোলাত লোৱা নিচিনা এনেকৈ মাথা মুহে মুহে বুজাব লাগে নেকি ক'বও নোৱাৰে চবও নোৱাৰে যা সকলো ফালেই নিয়ম উৰণিৰ তলত জীৱন উৰুলিয়ে কাজলিতে উদাসে ভৰে মন অ' কাজল প্ৰিয়া ফাগুনৰ কবিতা সৰা পাতে পাতে বিষাদ বেদনা